ছাত্ৰ-ছাত্ৰীসকল সকলো ভালে আছেনে? আজি শনিবৰীয়া ক্লাছ নহয়, যাবৰে হৈছেগৈ হয় নহয়? আমি আজি গোট খাইছোঁ অলপ সময়, জাষ্ট বেছি সময় নহয়, কথা এটা ক'বৰ কাৰণে দেই, মানে মন দি শুনিবা। আমিতো পঢ়ি আছিলোঁ হয় নাই? আমি পঢ়ি আছিলোঁ যে এম, ইজ আৰু আৰ। সকলোৱে চিনি পোৱা নাপোৱা? ঠিক আছে, মই দেখি দিছোঁ দেই। এইটো চাবা, এম কি আছিলে আৰু আৰ। আমাৰ চবৰে চিনাকি হয়নে? এতিয়া চোৱা, আমি এটা কথা জানো, আমি আই যে কওঁ, আইৰ লগততো এম বহাওঁ হয় নাই? এটা বাক্য কোৱাচোন বা আইৰ লগত এম থকা বাক্য এটা কোৱা। কোৱা নাংকে কোৱা। ঠিক আছে, তুমি নিজে কৈছা আই বুলি কৈছা হয় নাই? আই এম এ গুড গাৰ্ল। আইৰ লগত আমি এম বহাইছোঁ। ঠিক আছে, এটা কথা মই জানিবলগীয়া হৈছে এইখিনিতে, অকণমান জমা নিদিয়া কথাটো, মই সুধিলেহে ক'বা, কিন্তু আগতে কৈ নিদিবা। আমি আইৰ লগত বাৰু কেতিয়াবা ইজ বহাবলগীয়া হ'ব পাৰে নেকি? দেখে দেখে বহাবলগীয়া নহয় হয় নাই? হয়নে? কি তোমালোকে মোক এটা বাক্য ক'ব পাৰিবা নেকি বাৰু য'ত আইৰ লগত আমি ইজ বহাই দিবলগীয়া হয়? কিন্তু মই যদি কিবা এটা বাক্য লগত অসমীয়া বা ইংলিছত কৰিবলৈ কওঁ, তুমি গম পাই যাবা। তেতিয়া তুমি মোক কৈ দিলা হয় নাই যে আই এম এ গুড গাৰ্ল, তুমি কৈছা চাগে আই এম এ গুড বয় হয় নহয়? আইৰ লগত এম বহিলে। এতিয়া মোক এটা কথা ক'ব লাগে, আমি কেতিয়া কিবা কথা আছে নেকি বাৰু আমি আইৰ লগত ইজ বহাবলগীয়াও হ'ব পাৰে? এটা বাক্য শুনিবা দেই, বাক্য এটা ক'ম। বাক্যটো হৈছে আই হ'ল এটা ভাৱেল লেটাৰ, স্বৰবৰ্ণ। সেই বাক্যটো কেনেকৈ ইংৰাজী কৰিবা? অঞ্চুমা ডাঙকে কোৱা। এইবাৰ ডাঙকে পঢ়া দেখিছা, আই যে ভাৱেল লেটাৰ। এতিয়া মই আইটোত ফ'কাছ কৰিছোঁ নহয় হয় নহয়? সেইকাৰণে আইটোক বুজাব খুজিছোঁ মই। তাত কি হ'ব তেতিয়াহ'লে? আই যে আই। এইটো উদ্ধ কমাই দিলে ভাল হ'ব আকৌ, উদ্ধ কমাই দিলে ভাল, স্পেচিয়েল এটা মিনিং বুজাব। আই যে ভাৱেল লেটাৰ, দেখিছা? আই যে ভাৱেল লেটাৰ। বাক্যটো ইণ্টাৰেষ্টিং হয় নহয় বাৰু? এনে চোৱা, তুমি কৈছা যে আই এম এ গুড গাৰ্ল, ঠিক আছে, শুদ্ধ বাক্য, এটা সম্পূৰ্ণ ধুনীয়া বাক্য। কিন্তু আই যে ভাৱেল লেটাৰ, নিচিনা কথাটো মই যদি আইটোক বিশেষকৈ দেখুৱাই দিওঁ, তাৰ আইৰ লগত ইজ বহাবলগীয়া হ'ল। কিন্তু মই যদি প্ৰশ্ন কৰোঁ, তুমি যদি মোক কৈ দিয়া যে আই এম এ ভাৱেল লেটাৰ, এইটো কি বাক্য হ'ব? তুমি ভাৱেল লেটাৰ নেকি কিবা? তুমি যে ভাল ছোৱালী, আই এম এ গুড গাৰ্ল, তুমি যদি মোক কৈ দিয়া যে আই এম এ ভাৱেল লেটাৰ, সেইটো কি আকৌ? সেইটো নহ'ব নহয়। আমি কি বুলি ক'ব লাগিব? আই যে ভাৱেল লেটাৰ। ঠিক তেনেকৈ এতিয়া উইটো, এতিয়া আমি উই লগততো আৰ ব্যৱহাৰ কৰোঁ হয় নহয়? সকলোৱে ডাঙৰকৈ চিনি কোৱাচোন, উই আৰ গুড ষ্টুডেণ্টছ। আকৌ এবাৰ কোৱা, সেইটো কথা, উই আৰ গুড ষ্টুডেণ্টছ, শুদ্ধ বাক্য, আমি সকলো ভাল ছাত্ৰ। কিন্তু মই যদি প্ৰশ্ন কৰোঁ যে উই হ'ল এটা পাৰ্চনেল প্ৰনাউন, উইটো কি আছিলে? এটা বাক্যটো কেনেকৈ তাক ক'ব লাগিব কি বুলি? উই যে, মই লিখি দিছোঁ বাৰু, উই যে ক'ব লাগিব। তাত উই কি ক'ব লাগিব? উই ইজ। আমি উইটো স্পেচিয়েল এটা মিনিঙত ইউজ কৰিছোঁ নহয়, আমি উদ্ধ কমাই দিলে ভাল হ'ব হয় নহয়? উদ্ধ কমাই দিলে ভাল হ'ব। উই যে পাৰ্চনেল প্ৰনাউন, ঠিক আছে। ঠিক আছে কথাটো। আৰু উদ্ধ কমাই দিয়াটো দেখাই দিছোঁ, শুনা, তোমালোকে চিন্তা কৰিব নালাগে। এইফালে 6 হয় নে? দেখিলে 6 যেন লাগিছে নাই? আৰু এইফালে 9, এনেকৈ দিব লাগে হয় নহয়? 6 আৰু 9 দিছে, দেখিবলৈ একে হৈছে নাই? তেনেকৈ লিখি দিবা, উদ্ধ কমাই দি দিব লাগিব যে উই ইজ এ পাৰ্চনেল প্ৰনাউন, আই ইজ এ ভাৱেল লেটাৰ। আমি তেনেকৈও কাম কৰিবলগীয়া হয় হয়নে? কিন্তু আই এম এ গুড ষ্টুডেণ্ট, আইৰ লগত এম বহিলে, কিন্তু আই ইজ এ ভাৱেল লেটাৰ হৈছেনে? আকৌ ইফালে ক'লো কেনেকৈ যে উই আৰ গুড ষ্টুডেণ্টছ,
কিন্তু উই যে পাৰ্চনেল প্ৰনাউন আমি তাত ফ'কাছ কৰিছোঁ উই লগত সেইকাৰণে ইজ বহাবলগীয়া হৈছে আই কাৰণে ফ'কাছ কৰিছোঁ বিশেষকৈ দেখুৱাই দিছোঁ ইজ বহাবলগীয়া হৈছে কথা ইণ্টাৰেষ্টিং হয় নহয় বাৰু আমি এনেকৈ কিছু কথা আলোচনা কৰি থাকিম তোমালোকে সহযোগ কৰিবা ভাল লাগিব ভাল লাগিলে বেয়া লাগিলে থেংক ইউ আকৌ লগ পাম এনেকৈ সৰু সৰু কথাবোৰ শিকি থাকিম থেংক ইউ দেই অ'কে অ'কে নাইচ থেংক ইউ